এবাৰ এজন বন্ধু বিপদত পৰিল। তেতিয়া লগৰ বন্ধুলৈ ফোন কৰি ক'লে, ঐ দোস্ত, মই এটা বিশেষ বিপদত পৰিছোঁ। তেতিয়া সিফালৰ পৰা বন্ধুৱে উত্তৰ দিলে, ভাল কথা তেতিয়াহ'লে, যদি বিপদত পৰিছোঁ। তেতিয়া বন্ধুৰ অলপ আচৰিত হ'ল, তথাপি আচৰিত হৈ ভিতৰি আকৌ মনতে অলপ খং উঠিল। তথাপি বন্ধুলৈ আকৌ পুনৰ ক'লে যে, সেই বন্ধু, সঁচাকৈ মই বিপদত পৰিছোঁ, তই মোক কিবা এটা উপায় দে না। তেতিয়া বন্ধুৱে সিফালৰ পৰা উত্তৰ দিলে, তই যদি বিপদত পৰিছ তেতিয়াহ'লেতো বেছ ভাল কথা, আৰু তই যদি একান্তই যদি কিবা উপায় বিচাৰিছ তেতিয়াহ'লে মই নিশ্চয় তোক এটা উপায় দিব পাৰিম। প্ৰিয় বন্ধুসকল, আজি এই ভিডিঅ'টোৰ মাজেৰে সেই উপায় কথাটো আমি আজি সকলোৱে অলপ বিনিময় কৰিম। আহকচোন তেতিয়াহ'লে মই সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক কৰুণ কোঁৱৰে সেই ভিডিঅ'টোৰ মাজলৈ যাওঁ। যেতিয়া বন্ধুৱে তেওঁ উপায়টো দিবলৈ বিচাৰিলে, তেতিয়া সিজন বন্ধুৱে ক'লে, কচোন ক, বৰ আগ্ৰহে সুধিলে, কচোন মোক উপায়টো যেনে তেনে দে। তেতিয়া বন্ধুৱে খুব শান্তস্বৰে ক'লে, তোক মই এডোখৰ ঠাই দেখুৱাম, আৰু ঠাইডোখৰ তই যদি যাৱ তেতিয়াহ'লে তাত কিন্তু তোৰ একো সমস্যাও নাথাকিব, আৰু তোৰ সকলো সমস্যাটোৰ সমাধান হ'ব। তেতিয়া বন্ধুৱে আগ্ৰহে সুধি ক'লে, কচোন তেতিয়াহ'লে ঠাইডোখৰ কি, মই নিশ্চয় যাম। তেতিয়াহ'লে শুন বন্ধু, তই কিন্তু যদি ইমান আগ্ৰহ প্ৰকাশ কৰিছ তেতিয়াহ'লে নিশ্চয় তোক মই ঠাইডোখৰ কওঁ। তহঁতৰ ঘৰৰ পৰা 1.5 ফাৰ্লং পাৰ হৈ যে সেই নদীখনৰ কিনাৰত যিডোখৰ ঠাই আছে, মানুহক যে খৰি দিয়ে, শ্মশান, সেই তাত কিন্তু তই যদি যাৱ তেতিয়াহ'লে কিন্তু তোৰ সকলো সমস্যাৰ সমাধান হ'ব, আৰু তোৰ কোনোদিনে তোৰ সমস্যাও নাথাকিব। সেই বুলি কোৱাৰ লগে লগে প্ৰথম বন্ধুজনে উচপ খাই উঠিলে আৰু ক'লে, না 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 বন্ধু, সেইটো নালাগে, মোক তেনেধৰণৰ সমাধান। তেতিয়াহ'লে বন্ধুসকল, এই ভিডিঅ'টোৰ মাজেদি আমি আজি আচলতে বিনিময় কৰিবলগীয়া কথাটো এইটোৱে যে, সমস্যাই যেতিয়া আমি আগত আহোঁ, সমস্যাই কিন্তু আমাক বহু কথা শিকাই যায়। সমস্যা আমাৰ জীৱনৰ সকলোৱে অংগ আৰু সদায় থাকে। সেই সমস্যাইনো আমাক কিখিনি কথা আমাক জীৱনত শিকাই যায়, সেই কথাখিনিকে আজি ভিডিঅ'টোত আমি অলপ এধাপ-এধাপকৈ আলোচনা কৰোঁ। প্ৰথম কথাটো হ'ল, যিকোনো সমস্যা কৰাৰ লগে লগে আমি যদিও হতাশ হওঁ, কিন্তু আমাৰ তাৰ পৰা যিটো ইয়াৰ আচলতে যি লাভালাভৰ দিশ, বা যি আমাৰ তাৰ পৰা ইতিবাচক দিশ কঢ়িয়াই আনে, সেইটো হ'ল কি, আমাৰ প্ৰতিটো সমস্যা অহাৰ পাছতে আমি আচলতে সেই কমফৰ্ট জোন, আচলতে আমাৰ জীৱনত আমি যেতিয়া জীৱনৰ প্ৰক্ৰিয়া আমি গৈ থাকোঁ, আমাৰ বিশেষ সমস্যাবোৰ আমাৰ নাথাকে, তেতিয়া কিন্তু লাহে লাহে আমি আমাৰ জীৱনবোৰ এটা কমফৰ্ট জোনত সোমাই পৰে, অৰ্থাৎ আৰামদায়ক এটা জীৱনৰ মাজত আমি সোমাই পৰোঁ। আৰু তেতিয়াই আমি কোনো এটা কঠিন সিদ্ধান্ত ল'ব নোৱাৰোঁ, আৰু নতুনত্ব কাম কৰিব নোৱাৰোঁ, আৰু নতুনকৈ আমি চিন্তা কৰিব নোৱাৰা আমি এটা পৰিৱেশৰ মাজত সোমাই পৰোঁ। অৰ্থাৎ সেই কমফৰ্ট জোনটোৰ পৰা ওলাই আহিবলৈ কিন্তু আমাক সমস্যাই বা যিকোনো আহি থকা আমাৰ বিপদেও কিন্তু সহায় কৰে। সেই বন্ধুসকল, সমস্যা জীৱনৰ কাৰণে অকল নেতিবাচক দিশেই নাচাই আমি ইতিবাচক দিশেও চাব লাগিব, কিয়নো আমাক সমস্যাই আমাক সেই জীৱনৰ কমফৰ্ট জোনটোৰ পৰা ওলাই আহিবলৈ আমাক সহায় কৰে। প্ৰিয় বন্ধুসকল, দ্বিতীয়তে আমাৰ দেহ, মন আৰু আমাৰ যি মন মগজু, সেই মন মগজুৰ আমি আচলতে এখন কোঠাৰ ধাৰ নিদিয়াৰ দৰে, যেনেকৈ ধাৰ নিদিলে কাঠ কাটিবলৈ জটিলতা আহে, ঠিক তেনেধৰণে আমাৰ দেহ, মন মগজুক আমি সকলো সময়তে বিশেষ সক্ৰিয় কৰি নৰখাৰ কাৰণে আমি নতুন নতুন কাম কৰিবলৈ আৰু নতুন চিন্তা কৰিবলৈ আমি কিন্তু পাহৰি যাওঁ। সেই তেনেকুৱা মুহূৰ্তত আমাৰ এটা সমস্যাই কিন্তু আমাৰ দেহ, মন আৰু মগজুক এক্টিভ কৰে তথা সক্ৰিয় কৰি ৰাখে। এইটো এটা ইতিবাচক দিশ বুলি নিশ্চয় ক'ব লাগিব। প্ৰিয় বন্ধুসকল, তৃতীয়তে আমাৰ সমস্যাই আমালৈ অনা আন এটা ইতিবাচক দিশ হ'ল, সেয়া হ'ল বাস্তৱ আৰু কল্পনাৰ মাজৰ যিটো সমন্বয়, বা কল্পনা আৰু বাস্তৱৰ মাজৰ যিখিনি সীমাৰেখা, সেই সীমাৰেখাটো এটা এই সমস্যাই আমাক একত্ৰিত কৰি দিয়ে, কিয়নো বহু কথা আমি কল্পনাপ্ৰসূত হৈ কথাবিলাক চিন্তা কৰোঁ, কিন্তু এটা সমস্যাৰ যেতিয়া সম্পূৰ্ণ আমি মুখামুখি হওঁ, তেতিয়া সেই সমস্যাটোৰ মুখামুখি হোৱাৰ লগে লগে আমি কল্পনা আৰু বাস্তৱৰ দুইখিনি যুক্তি আৰু আৱেগক আমি মিলাই তাৰ মাজেদি সমস্যাৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ, অৰ্থাৎ কল্পনা আৰু বাস্তৱৰ মাজত এটা সমন্বয় আহি। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে সমস্যাই আমালৈ
কঢ়িয়াই অনা আন এটি ইতিবাচক দিশ হ'ল আমাৰ মনবিলাকৰ এটা পৰিৱৰ্তন বা আমাৰ মনলৈ এটা নতুন শিক্ষা এই সমস্যাই দি যায়। সেয়া হ'ল সমস্যা যে আমাৰ জীৱনৰ একেবাৰে অত্যন্ত লগৰীয়া বস্তু। সেই কথাটো আমি সমস্যাৰ মাজত আমি অনুভৱ কৰিবলৈ শিকোঁ। অৰ্থাৎ আমি মৃত্যুৰ পৰ্যন্ত আমাৰ কিন্তু সমস্যা থাকে। আমি সমস্যাক এৰাই এখোজো আগবাঢ়িব নোৱাৰোঁ। অৰ্থাৎ আমি যেতিয়া জন্ম ল'লোঁ, জন্ম হোৱাৰ পৰা আমি মৃত্যু হোৱাৰ পৰ্যন্ত আমাৰ জীৱনত সমস্যা ইপিঠি সিপিঠি হৈ আমাৰ মাজত থাকে। সেয়েহে এই বাস্তৱ কথাটো আমাক কিন্তু এটা সমস্যাৰ যেতিয়া সমস্যাৰ মুখামুখি হ'ম, তেতিয়া এই কথাখিনিয়ে আমাক এটা শিক্ষা দি যায়। ইয়াৰ পাছৰ পৰা আমাক সমস্যাই দিয়া আন এটা ইতিবাচক দিশ হ'ল যে আমাৰ জীৱনলৈ আমি বহু সময়ত অধৈৰ্য হওঁ যদিও কিন্তু সমস্যা যেতিয়া সমাধানৰ ক্ষেত্ৰত আগবাঢ়োঁ বা সমস্যাৰ যেতিয়া মুখামুখি হওঁ, তেতিয়া আমাৰ মনলৈ আমি ক'ব নোৱাৰাকৈ লাহে লাহে আমি ধৈৰ্যৰ অনুশীলনে আমাক ধৈৰ্যশীল কৰি তোলে। সেইটো অভিজ্ঞতাই হওক বা অন্য ক্ষেত্ৰতে হওক, কিন্তু আমি যথেষ্ট ধৈৰ্যশীল হ'বলগীয়া হয় আৰু ধৈৰ্যশীল আমি হৈ পৰোঁ। আৰু তাৰ লগে লগে আমি সমস্যাটো সমাধান কৰিবলৈ যাওঁতে কিছু আমি ইয়াৰ যিটো বিশ্লেষণ আৰু আত্মবিশ্লেষণ কৰি আমি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেধৰণে আমি ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰোঁ। প্ৰিয় বন্ধুসকল, আমাৰ সমস্যাই কিন্তু আমাক নিজকে ধৈৰ্য ধৰিবলৈ আৰু কামবিলাক আত্মবিশ্লেষণৰ মাজেদি আমাক সমাধান কৰিবলৈ আমাক কিন্তু শিকায়। সেই বন্ধুসকল, এই 5টা কথাই যদি সমস্যা আমাৰ জীৱনলৈ আহে, তথাপি আমাৰ সমস্যাই কিন্তু আমাক ইতিবাচক দিশেৰে আমাক বহু কথা শিকাই যায়। বিশেষভাৱে এই 5টা কথাই আমাক জীৱনত অমূল্য শিক্ষা দিয়ে। সেয়েহে প্ৰিয় বন্ধুসকল, এইখিনি কথাকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। এনেধৰণে অন্যান্য ভিডিঅ' আপোনালোকলৈ এই চেনেলত আমি ধাৰাবাহিকভাৱে লৈ আহিম। তেতিয়াহ'লে বন্ধুসকল, আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা